আমি কংগ্ৰেছ দলে জয় বাপু, জয় ভীম, জয় সংবিধান আমি এটা কাৰ্যসূচী হিচাপে লৈ পালন কৰিছোঁ। কাৰণ গান্ধীজীৰ যি প্ৰাসংগিকতা, মহামানৱ মহাত্মা গান্ধী আমাৰ অতীত নহয়, গান্ধীজীৰ আদৰ্শ আমাৰ বৰ্তমান আৰু আমাৰ জাতিৰ ভৱিষ্যত। আৰু সংবিধানৰ প্ৰতি বিজেপিৰ শাসনকালত যিটো ভাবুকি আহিছে, আমাৰ বাবা চাহেব ভীমৰাও আম্বেদকাৰ সম্পৰ্কত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ সংসদৰ মজিয়াত যিধৰণে তুচ্ছতাচ্ছিল্য কৰিছে, এই কথাখিনিলৈ দেশবাসী শংকিত, দেশবাসী চিন্তিত। কাৰণ সংবিধানে আমাক সমাজবাদৰ কথা কৈছে, ধৰ্ম নিৰপেক্ষতাৰ কথা কৈছে, সম অধিকাৰ, সম বিকাশ, সম ন্যায়, সম সন্মান আৰু সম মৰ্যাদাৰ কথা কৈছে। যদি সংবিধান আমি ৰক্ষা কৰিব নোৱাৰোঁ, সংবিধান যদি আমি মানি নচলোঁ, তেতিয়া সংবিধান প্ৰদত্ত আমাৰ যিখিনি মৌলিক অধিকাৰ, এই মৌলিক অধিকাৰ বিজেপিয়ে আমাক খণ্ডন কৰিবলৈ চেষ্টা কৰিব। কাৰণ ইতিমধ্যে দেশবাসীয়ে দেখিছে যে পুলিচ কি ধৰণে বিজেপিৰ হাতিয়াৰত পৰিণত কৰা হৈছে। CBI, ED, ইলেকশ্যন কমিশ্যন, জুডিচিয়াৰী, এইবিলাক সংবিধান প্ৰদত্ত স্বতন্ত্ৰ অনুষ্ঠান। এই অনুষ্ঠানবিলাকক ৰাজনৈতিক হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰি বিৰোধী শক্তিবিলাকক নিশেষ কৰিবৰ কাৰণে, ৰাইজৰ কণ্ঠক নাইকিয়া কৰিবৰ কাৰণে যি ধৰণৰ শক্তি প্ৰদৰ্শন কৰিছে, সেইটো সংবিধান অৱমাননা বুজায়। সেইকাৰণে আমি দেশবাসীক, আমাৰ অসমবাসীক সংবিধানৰ গুৰুত্ব, এতিয়া বহুতে কয় আমাৰ শাস্ত্ৰ বচাব লাগিব, গীতা বচাব লাগিব, কোৰাণ বচাব লাগিব, জাতি বচাব লাগিব, সকলো বাচি থাকিব যেতিয়া সংবিধানখন সুৰক্ষিত হৈ থাকিব। গান্ধীজীৰ যিটো আদৰ্শ, গান্ধীজীয়ে যি চেতনা দেখাইছিল, আম্বেদকাৰ ডাঙৰীয়াই বিভিন্ন দেশ বিদেশৰ সংবিধানসমূহ অধ্যয়ন কৰি আটাইতকৈ শ্ৰেষ্ঠ যিখন সংবিধান আমাক দিছিল, যিটো কাৰণে আজি ভাৰতবৰ্ষক বিশ্বজুৰি এখন সৰ্বশক্তিমান গণতন্ত্ৰ হিচাপে সন্মান আছে। এই গণতান্ত্ৰিক প্ৰমূল্যক ধ্বংস কৰাৰ বিজেপিৰ যিটো ষড়যন্ত্ৰ, তাৰ বিৰুদ্ধে আমি দেশৰ জনসাধাৰণক একত্ৰিত কৰিবৰ কাৰণে, জাগ্ৰত কৰিবৰ কাৰণে আমি এই কাৰ্যসূচী লৈছোঁ। সমষ্টিৰ নাজিৰা ব্লকৰ কাৰণে জয় ভীম, জয় বাপু, জয় সংবিধান এই শীৰ্ষক অভিযান আৰম্ভ কৰিম। আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়া, প্ৰাক্তন সভাপতি পৱন সিং ঘাটৰ ডাঙৰীয়াৰ নেতৃত্বত আমি এটা পদযাত্ৰা কৰিলোঁ। আৰু আমি আগন্তুক সময়ত আমাৰ গোটেই সমষ্টিতে এনেকুৱা কাৰ্যসূচী ল'ম বিভিন্ন ব্লকত। আজি একমাত্ৰ নাজিৰা ব্লকৰ অধীনত আমাৰ 13খন পঞ্চায়ত আছে। এই 13খন পঞ্চায়তৰ আমাৰ কৰ্মীসকলক লৈ কৰ্মী সভা কৰিছোঁ। আৰু আপোনালোকে জানে দেশৰ গণতন্ত্ৰৰ প্ৰতি বৰ্তমান ভাবুকি আহি গৈছে, সংবিধানৰ প্ৰতি ভাবুকি আহি গৈছে। সুপ্ৰিম কোৰ্টৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলে কৈছিলে যে দেশত গণতন্ত্ৰ বিপদাপন্ন, তেওঁলোকৰ যেনেধৰণে স্বতন্ত্ৰভাৱে কাম কৰিব লাগে সেই কাম কৰিব পৰা নাই। সুপ্ৰিম কোৰ্টৰ জাজসকলে কৈছে ED, CBI এইবিলাক শাসকৰ বহতীয়া হৈ গৈছে আৰু তেওঁলোকক ভাটৌ চৰাই নিচিনাকৈ সজাত থকা ভাটৌ চৰাই নিচিনা ব্যৱহাৰ কৰা হৈছে, তেওঁলোকৰ স্বতন্ত্ৰতা নাই। ঠিক তেনেকৈ নিৰ্বাচনী আয়োগৰ যি স্বতন্ত্ৰতা, সেয়াও এতিয়া আইন সংশোধন কৰি নাইকিয়া কৰা হৈছে। আমি বিভিন্ন সময়ত কৈ আছোঁ যে নিৰ্বাচনত বিভিন্ন ধৰণৰ অনিয়ম হয়, সেই অনিয়মখিনি ঢাকিবলৈ নিৰ্বাচনী আইন সংশোধন কৰা হৈছে। মহাৰাষ্ট্ৰত 4 মাহৰ ভিতৰত ৭৪,000 ভোটাৰ বৃদ্ধি পালে। কেনেকৈ বৃদ্ধি পালে, কেনেকৈ সন্ধিয়া 5 বজাত যেতিয়া ভোটদান শেষ, ভোটগ্ৰহণ পৰ্ব শেষ হয়, তাৰপিছত কেনেকৈ লাখ লাখ ভোটাৰে ভোটদান কৰিলে, সেই কথাবিলাক আমাক আজি ক'ব নিবিচাৰে। আৰু সংবিধানত যেনেকৈ আমি কৈছিলোঁ যে আমাৰ এটা সমতা হ'ব লাগিব, সমাজবাদ হ'ব লাগিব, ধৰ্ম নিৰপেক্ষতা হ'ব লাগিব, আমাৰ ন্যায় হ'ব লাগিব, এইখিনিৰ পৰা যেন আজি বহুত অঞ্চলত চৰকাৰীভাৱেই বহুত লোকক বঞ্চিত কৰিব পৰা বিচৰা হৈছে। আৰু কোৱা হয় যে যদিহে এটা বিশেষ ৰাজনৈতিক দলক ভোট নিদিয়ে তেতিয়াহ'লে ভোটাৰবিলাক পাকিস্তান যাব লাগে। আকৌ কোনোবাই কয় যে যিখন সংবিধান 1949 চনত বাবা চাহেবে আমাক গ্ৰহণ কৰিলে, আমি দেশৰ জনগণে গ্ৰহণ কৰিলোঁ 1949 চনত। আৰু তেখেতসকলে কয় যে এবছৰ আগত ৰাম মন্দিৰ নিৰ্মাণ হ'ল, যেতিয়া সম্পূৰ্ণ হ'ল সেইদিনাখনে বোলে আমাৰ দেশত বোলে দেশখন স্বাধীন হ'ল। এইবিলাক কথাৰ অপপ্ৰচাৰৰ পৰা ৰাইজক আমি সচেতন কৰিব লাগিব, সজাগ কৰিব লাগিব। আৰু কংগ্ৰেছৰ নেতৃত্বত, মহাত্মা গান্ধীৰ নেতৃত্বত যেনেকৈ দেশৰ স্বাধীনতা আন্দোলন হৈছিল, তাৰ পৰৱৰ্তী সময়ত খাদ্যৰ অধিকাৰ, আমাৰ স্বাস্থ্যৰ অধিকাৰ, শিক্ষাৰ অধিকাৰ, কামৰ অধিকাৰ, এই গোটেইবিলাক অধিকাৰ কিন্তু কংগ্ৰেছে আইন কৰি দিছিলে। সেই কথাবিলাকৰ পৰা এতিয়া জনগণক আঁতৰাই ৰাখিব বিচৰা হয়। তেওঁলোকক 10 তাৰিখৰ দিনাখন কিছুমান বিনামূলীয়া বস্তু দিব বিচৰা হয়, যাৰ অৰ্থ হ'ল যে বিনামূলীয়া খাদ্য নাপালে কিজানি আমাৰ দেশৰ নাগৰিকৰ অৱস্থা বেয়া হৈ যাব। আৰু যিসকলে কাম কৰি খায় তেওঁলোকৰ কাৰণে কোনো আঁচনি নাই, নিবনুৱাৰ কাৰণে চাকৰি নাই, আৰু যিসকলে শিক্ষিত
হৈ শিক্ষকতা কৰি আছে, কলেজত অধ্যাপনা কৰি আছে, তেওঁলোকৰ কাৰণে আজি 23 তাৰিখতো দৰমহা নাই। আপোনালোকে এই গতিকে এই গোটেইবিলাকৰ বিৰুদ্ধে এটা পৰিৱৰ্তন লাগিব, জনগণক সচেতন কৰিবলৈ আমাৰ এই যাত্ৰা। শ্রম ত্যাগ স্বীকার কৰি আত্মবলিদান দি আমাৰ দেশখন স্বাধীনতা লাভ কৰিছিল আৰু এই স্বাধীনতাৰ পিছত ডক্টৰ বাবা সাহেব আম্বেদকাৰৰ নেতৃত্বত আমাৰ ভাৰতবৰ্ষৰ সংবিধান ৰচনা হৈছিলে যে আমাৰ দেশখনৰ যি চৰিত্ৰ বিভিন্নতাৰ মাজত ঐক্যতা, এই চৰিত্ৰৰে আমাৰ সংবিধান মতে কি ধৰণে আমাৰ দেশ পৰিচালনা হ'ব আমি এই সংবিধান গ্ৰহণ কৰিছিলোঁ। আজি কেন্দ্ৰ আৰু ৰাজ্যত থকা বিজেপি চৰকাৰৰ যিসকল নেতা আছে তেওঁলোকৰ পূৰ্বসূৰীসকলে এই ভাৰতবৰ্ষৰ এই স্বাধীনতা আন্দোলনত তেওঁলোকে অংশগ্ৰহণ কৰা নাছিলে। সংবিধান ৰচনা কৰাটো তেওঁলোকৰ কোনো অংশ নাছিলে আৰু সেইকাৰণে আজি তেওঁলোকে শাসনত থাকি পাকে প্ৰকাৰে সৰ্বসাধাৰণ ৰাইজৰ যি সাংবিধানিক অধিকাৰ সেই অধিকাৰক খৰ্ব কৰাৰ এটা অপচেষ্টা চলিছে। তাৰ বিৰুদ্ধেই আজি ভাৰতীয় জাতীয় কংগ্ৰেছে গোটেই ভাৰতবৰ্ষতে যে সংবিধান যে আমাৰ ত্যাগৰ ভাৰতবাসীৰ ত্যাগৰ ফলস্বৰূপে দেশখন স্বাধীন হ'ল, সংবিধান পালোঁ, সেই সংবিধানক ৰক্ষা কৰা আমাৰ পবিত্ৰ দায়িত্ব আৰু সেই সংবিধানে দিয়া আমাৰ অধিকাৰ, যি চিন্তাৰ অধিকাৰ, স্বাধীনতা, আমাৰ উপাসনাৰ যি স্বাধীনতা, বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যি অধিকাৰ, পিছপৰা শ্ৰেণীৰ মানুহৰ যি অধিকাৰ, সেই সকলোখিনি আমাৰ সংবিধানৰ দ্বাৰা দিয়া হৈছে আৰু সেইখিনিকে যাতে আমাৰ ৰাইজে ভালকৈ বুজি লৈ এই বিজেপি চৰকাৰে তেওঁলোকৰ সংবিধান প্ৰদত্ত অধিকাৰবোৰ খৰ্ব কৰিছে, তাক যাতে আমি গণতান্ত্ৰিকভাৱে প্ৰতিহিত কৰিব পাৰোঁ, তাৰ কাৰণে আমি সৰ্বসাধাৰণ ৰাইজক আহ্বান জনাইছোঁ আৰু সৰ্বসাধাৰণ ৰাইজে এই দেশখনৰ মালিক, সৰ্বসাধাৰণ ৰাইজে হৈছে এই সংবিধান ৰক্ষা কৰাৰ ৰক্ষক। সেইকাৰণে সেই দায়িত্ব আমি প্ৰত্যেকজন নাগৰিকে পালন কৰিব লাগিব আৰু সেই কথাকে প্ৰচাৰ কৰিবলৈ কংগ্ৰেছ দলে আন্তৰিকতাৰ চেষ্টা কৰিছে। হ'ব।